গাইজ আমি এটা আজি লেক চাবলৈ যাম। সেই লেকটোৰ নাম হৈছে গংগা লেক। এই পাহাৰৰ বহুত ওপৰত প্ৰায় সাগৰ পৃষ্ঠৰ পৰা 6,000-7,000 ফিট ওপৰত এই গংগা লেক, তাক গংগা লেক বুলি কয়। গংগা লেক চাবলৈ যাম। এই গংগা লেক চাব যাওঁতে এয়া ৰাস্তা, সৰু সৰু ৰাস্তা, পাহাৰ কাটি কাটি বনোৱা ৰাস্তা। এয়া এই তাকে ওলাই আছোঁ। এইবোৰ টকলা পাহাৰ, এইবিলাক এনেকৈ এয়াই চাওক। এইবিলাক হেৰি লেণ্ডশ্লাইড হয়, এইবিলাকত লেণ্ডশ্লাইড হয়। খুব সাৱধানে যাব লাগে। ইয়াত আগজননীও জীয়াই থাকে। এয়া চাওকচোন বাৰু, এইখিনি জেগাত এই ওপৰ ফালে চাওক লেণ্ডশ্লাইড কেনেকৈ হৈ থাকে। পূৰা এই এটাৰ পৰা ভাঙি আহে লেণ্ডশ্লাইড হৈ পেলাই এইফালে। এয়া এইবিলাক সৰু সৰু জুপুৰি মানুহ ইয়াত। এয়া আমি গংগা লেক পালোহি। গংগা লেকৰ ওপৰ ফালে আমি গৈ আছোঁ। এইয়া গংগা লেকৰ ওপৰ ফালে আমি গৈ আছোঁ। প্ৰায় 3,000-4,000টা ষ্টেপ বগাবলৈ লাগে। ইফালে মোৰ ভৰি এখন ভাল নহয়। এই তলৰ ফালে আহি আছে আমাৰ ষ্টাফবিলাক। এয়া কিছুমান মানুহ ঘূৰি আহিছে। এতিয়া সময় হৈছে 5:14। এতিয়া আচলতে লেক বোলে বন্ধই হ'ল, তথাপিতো লেকটো কি চাই আহোঁ। ভাল লাগিছে সঁচাকৈ চাই পেলাই। এইবোৰ ষ্টেজ এই তলৰ পৰা আহি আছে। এইবিলাক ষ্টেপবিলাক কেতিয়াৰ পৰা কেনেকৈ ষ্টেপবিলাক বনাইছে নহয়, ইমান ওখ। মোৰ একদম ভাগৰ লাগি গৈছে। মোৰ ভৰি এখন ভাল নহয়, তথাপিতো বহুত চেষ্টা কৰি আহিছোঁ। আমাৰ ষ্টাফবিলাকে তলত আহিছে। মোৰ ষ্টেমিনা থকাৰ কাৰণে মই ইমান ওপৰত উঠিব পাৰিছোঁ। এখন ভৰি মোৰ তাৰমানে এক্সিডেণ্টত খুব বেয়াকৈ মানে দুটুকুৰা হৈ গৈছিলে। প্ৰায় এই পাটনাত বহুত দিন থাকিলোঁ, তাৰপিছত কিছু ভাল হৈছে। এতিয়া সম্পূৰ্ণ ভাল হোৱা নাই। সেইটো গংগা লেক। এইফালে এটা ৰাস্তা আছে, এইফালেও যাব পাৰি। এয়া মানুহবিলাক উভতি গৈছে। এইবিলাক মানুহবিলাক সেই আমাৰ ষ্টাফ কিছুমান ঘূৰি গ'লগৈ। এইটো গংগা লেক বহুত ওপৰত, প্ৰায় 7,000-6,000 ফিট ওপৰত। এইবিলাক চাওক, কিমান দূৰ যাব লাগিব নাজানো। গৈ থাকোঁ বাৰু কিমান দূৰ যাব লাগে চাই লওঁ এবাৰ। সঁচাকৈ ভাল লাগিছে। ইমান ওপৰত যে এটা পাহাৰৰ খুলিত যে এটা লেক, কিমান দ কোনেও ক'ব নোৱাৰে বোলে আজিলৈকে। বহুত দ। এইগাল ষ্টেপ বনাই দিছে। এইবিলাক এয়া ষ্টেপ বনাই দিছে। ষ্টেপে মানুহ আহিছে গৈছে। দিনৰ ভাগত আহিলে ভাল আছিল। এতিয়া সময় 5:20 হ'ল। 5টাত বোলে বন্ধই হয়। তথাপিতো এবাক গৈ আহোঁ বুলি আহিলোঁ। চাওঁ গৈচোন বাৰু তাতেই। ইফালে গৈ চাই লওঁ। এয়া বিভিন্ন ধৰণৰ গছ গছনি, পাহাৰ পৰ্বতেৰে ভৰা। ইয়াত খালি বাঁহ বেতেই বেছি পোৱা যায়। অৰুণাচল প্ৰদেশত বাঁহ বেত এইবিলাক বেছি। আচলতে অৰুণাচল প্ৰদেশত চব মাটিয়া পাহাৰ, বালিৰ পাহাৰ। ইয়াত শিলা পৰ্বত দেখিবলৈ পোৱা নাযায়। এইখন এটা ব্ৰিজ। আগতে ওপৰ ফালে আহিছিলে ৰাস্তা, এতিয়া বৰ্তমান ইফালেদি কৰি দিছে। এয়া মোৰ ৰাইজ, মোৰ ষ্টাফ, এইবিলাক আমি একেলগে আহিছোঁ। এইবিলাক ষ্টাফবিলাক আহিছোঁ আমি গংগা লেক চাবলৈ। এইটো ভিজিট। এইবিলাক কল, বনৰীয়া কল। এইবিলাক বনৰীয়া কল খাবলৈ খুব মিঠা। আজি বজাৰত কিনিছিলোঁ, সাংঘাতিক মিঠা একদম। ৰঙা কলবিলাক, হালধীয়া নহয় কিন্তু পকিলে ৰঙা হয়। আজি বজাৰত দেখিছিলোঁ। এইবিলাক আমাৰ ষ্টাফ গৈ আছে। কিমান দূৰ বাৰু যাওঁচোন বাৰু, চাওঁ। নোৱাৰিলে ঘূৰিম আৰু। এইবিলাক গছ গছনি, এইবিলাক
পাহাৰৰ ওপৰৰ পৰা নামি আহে মাটি বা এইবিলাক সুন্দৰ পৰিৱেশ চাব লগা জেগা কিন্তু দুৰ্বল হ'লে নহ'ব অলপ মানে অলপ ষ্ট্ৰং হ'ব লাগিব এয়া বাঁহ খালী শুকান বাঁহ এইবিলাক দেখিছে এনেই পৰি আছে আজিৰ ডেটত গুৱাহাটীত এডাল বাঁহৰ দাম প্ৰায় 250 টকা তাতে কিন্তু এডাল বাঁহৰ দাম 2 টকাতে পায় তাত কিন্তু কথাটো হ'ল কি বাঁহবিলাক গোটেই যিমান বাঁহ বেতে ভৰ্তি এইবিলাক এয়া আমি গংগা লেক পালোহি গংগা লেকত সিফালে বহুত মানে অলপ দীঘলীয়া টাইপৰ গংগা লেকটো আৰু এইফালে এনেকৈ গংগা লেকটো এইফালে এনেকৈ আছে এয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু এয়া বহুত দূৰ আমি সিটো চাইডৰ পৰা আহিছিলোঁ এনেকৈ এইটো ৰাস্তা এইফালে আমি সিফালে চাওক এই হিমালয় পৰ্বত সিফালে এয়া দেখা পোৱা যায় এইফালে এয়া গংগা লেকৰ এখন হৈছে পাৰ্ক এই পাৰ্কখনত মানুহ বহে ইয়াত দোকান বজাৰবিলাক দিনত থাকে কিন্তু এতিয়া টাইম পাৰ হৈ গ'ল সেইকাৰণে দোকান বজাৰ নাই আৰু এইটো ঘৰ চাওক মাটিৰে পাথৰ আৰু মাটিৰে বনাইছে ইয়াত কোনো চিমেণ্ট নাই বালি নাই পাথৰেৰে আৰু মাটিৰে বনাইছে চাওক ঘৰটো মাটিৰে কি সুন্দৰকৈ বনাইছে একদম মাটিৰে আৰু পাথৰেৰে বনাইছে এই ঘৰটো এয়া চাওকচোন মাটি আৰু পাথৰ একদম ধুনীয়া লাগিছে একদম সঁচাকৈ মই চাই পেলাই আচৰিত মানিছোঁ ইমান সুন্দৰকৈ বনাইছে নহয় পাথৰ আৰু মাটি এয়া চাওক ইয়াত বোলে আৰু 2 লেপান দিব লাগিব তাৰমানে পাথৰবিলাক দেখা নাপোৱা হ'ব লাগিব তেতিয়াহে হ'ব এয়া চাওক ঠিক আছে আজিলৈ এৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব